নেক্সট আহে আমাৰ বেলেঞ্চ শ্বীট বেলেঞ্চ শ্বীটে আমাৰ কি দেখায় বেলেঞ্চ শ্বীটে আমাৰ ফাইনেন্সিয়েল পজিশনছ অফ দ্য বিজনেছ অলৰেডি মই ক'লোঁ ফাইনেল একাউণ্ট আমি প্ৰিপেয়াৰে কৰোঁ সেইকাৰণে টু ন' এবাউট দ্য ফাইনেন্সিয়েল পজিশন অফ আ কোম্পানী চ' আমাৰ বেলেঞ্চ শ্বীটে সেইটো কাম কৰে আৰু এইটো প্ৰিপেয়াৰ কৰা হয় অন আ পাৰ্টিকুলাৰ ডেট আমি এট দ্য এণ্ড অফ দ্য ইয়াৰো আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ ঠিক আছে চ' ইয়াৰে মেইন পইণ্টটো হৈছে বেলেঞ্চ শ্বীটৰ কোনো ডেবিট ছাইড আৰু ক্ৰেডিট ছাইড নাথাকে ইয়াতে দুটা ছাইড থাকে ডেট ইজ ন'ন এজ আমাৰ লাইবিলিটিজ এণ্ড ক্ৰেডিট ঠিক আছে লাইবিলিটিজত তোমালোকৰ কি কি থাকিব কেপিটেল ৰিজাৰ্ভ এণ্ড ক্ৰেডিটাৰ্ছ লোন ক্ৰেডিটাৰ্ছ আৰু লোন এইখিনি বস্তু আমাৰ লাইবিলিটিজ ছাইডত থাকিব এছেট ছাইডত কি থাকিব তোমালোকৰ ফিক্স এছেটছ যিমানবোৰ এছেটছ আছে দেন কাৰেণ্ট এছেটছ কেছ এণ্ড বেংক আৰু বহুত বস্তু আছে সেইবোৰ তোমালোকে যেতিয়া আমি প্ৰেক্টিকেল কৰিম তোমালোকৰ ক্লিয়াৰ হৈ যাব ইয়াৰ ইকুৱেশ্যনটো তোমালোকৰ MCQৰ কাৰণে ইম্পৰ্টেণ্ট আহি যায় কেতিয়াবা তো আমাৰ এছেট ছাইডটো কিহৰ ইকুৱেল হ'ব লাগিব লাইবিলিটিজ আৰু কেপিটেল মিলি যিমানখিনি পাবা তোমালোকৰ এছেট ছাইডতো গোটেইখিনি এছেটছ কেলকুলেট কৰি এইটো এনচাৰে ওলাব লাগিব মিন্স আমাৰ বেলেঞ্চ শ্বীট কি হ'ব লাগিব বোথ দ্য ছাইড শুড বি ইকুৱেল আমাৰ ইকুৱেলি এনচাৰ ওলাব লাগিব তেতিয়া আমাৰ গোটেই চামটো ক্লিয়াৰ হ'ব বা কাৰেক্ট হৈ যাব